আজি আকৌ আপোনালোকৰ মাজত এটা কবিতা লৈ আহিছোঁ মানে মই এতিয়ালৈকে লিখাই নাই, ঠাইতে লিখিম। আৰু এয়া হৈছে মই লয়শ্ৰী দাস। বাৰু আজি মই এটা কবিতা, স্বৰচিত কবিতা, এটা কবিতা আপোনালোকৰ আগত গাই শুনাম। আৰু কবিতাটো বৰ্তমানলৈকে মই লিখা নাই, বা মই নিজেও নাজানো কি এতিয়া মই আপোনালোকৰ আগত গাই শুনাম। এটা কবিতাটোৰ নাম মই দিছোঁ মা। বৰ্তমান আপোনালোকৰ আগত ঠাইতে মই তাক ৰচনা কৰিবলৈ বা লিখিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকৰ আগত গাই শুনাবলৈ বা আবৃত্তি নহ'লে বা গাই শুনাবলৈ চেষ্টা কৰিম। কবিতাটোৰ নাম মা। আচলতে মায়ে মোক কবিতা আগতেও মই লিখোঁ, আৰু বহুত দিন মই কবিতা তেনেকৈ হোৱা নাছিলে, লিখা নাছিলোঁ। আৰু আগতে যিবোৰ কবিতা লিখিছোঁ আপোনালোকৰ লগত বহুতখিনি কবিতা মই গায়ো শুনাইছোঁ। আৰু মায়ে মোক কৈ আছিলে তই কবিতাবোৰ লিখিবি, খুব ধুনীয়া হয়। আৰু গতিকে মাৰ কথা মতেই মই কবিতা কালিও আপোনালোকৰ আগত এটা গাই শুনাইছোঁ, আৰু আজি এটা ঠাইতে মনত যি আহে সেইবোৰ শব্দৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। কবিতাটোৰ নাম দিছোঁ বৰ্তমান, মানে মই ঠাইতে গাব বিচাৰিছোঁ। গতিকে কবিতাটোৰ নাম মায়ে মোক কবিতা লিখিবলৈ অনুপ্ৰেৰণা দিছে, গতিকে মাৰ নামতে লিখিছোঁ। কবিতাটোৰ নাম হৈছে মা। গতিকে